কলিয়াবৰৰ নলতলিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই ভাতৃ। তীব্ৰবেগী ইটা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে ঢিঙৰ ৰজাবাৰীৰ জয়নাল আবেদিন আৰু আব্দুল চুবান নামৰ দুই ভাতৃ। সোমবাৰে ঢিঙৰ পৰা দুই ভাতৃয়ে শাক-পাচলি কিনি নিজ বাহনেৰে নিশা দেৰগাঁও অভিমুখে গৈ থকা অৱস্থাত নলতলিত গাড়ীৰ চকা পামচাৰ হয়। সেই সময়তে দুই ভাতৃৰ জয়নাল আবেদিন আৰু আব্দুল চুবানে গাড়ীৰ টায়াৰ সলনি কৰি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ইটা ভৰ্তি তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে দুই ভাতৃক। AS25FC 0867 নম্বৰৰ ইটা ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দুই ভাতৃ। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। একেখন ঘৰৰ পিতৃহাৰা দুই ভাতৃৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ বিৰাজ কৰিছে। মৃত জয়নাল আবেদিনৰ আছে পত্নীসহ তিনিটা কণমানি কন্যা সন্তান। আব্দুল চুবানৰ আছে পত্নীসহ এগৰাকী কণমানি সন্তান। মৃত দুই যুৱকৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ভাই ককাই দুইজন আমাৰ জনামতে ইয়াৰ এজন ভাল চব্জি বেপাৰী হয়। তেওঁলোকে ইয়াৰ পৰা চব্জি কিনি পেলাই দেৰগাঁও আপাৰ অসমৰ ফালে লৈ যায়। এইটো তেওঁলোকৰ সৰুৰ পৰাই দেউতাকৰ পৰাই এইটো ব্যৱসায় আছে। কিন্তু দুৰ্ঘটনাবশতঃ আজি তেওঁলোকে ঢিঙৰ মাল কিনি পেলাই তাত গাড়ীটো লুট হোৱা নাই। চুলুঙৰ পৰা অলপ মাল লৈ পেলাই তেওঁলোক দেৰগাঁও অভিমুখে গৈ আছে। এনেতে নলতলি পাৰ হৈ তেওঁলোকৰ গাড়ীখন আপোনাৰ চকা পামচাৰ হ'ল। ভাই ককাই দুইজনে নামি পেলাই এজনে টৰ্চ ধৰি আছে আৰু এজনে মানে চকাটো খুলি বেলেগ চকা এটা লগাম বুলি মানে জেক লগাই আছে। তেনেতে এই বিপৰীত ফালৰ পৰা অহা গাড়ী এখনে খুন্দা মাৰি দুইজন ভাই ককাই তাতে মৃত্যু হ'ল। এইটো কথা মই ইয়াত আহি জানিব পাৰিম। তেওঁলোকৰ ঘৰৰ কোনো মানুহ নাই, মাকজনী আছে, তেওঁৰ লগত কথা ক'ব নোৱাৰি, তেওঁ অসুস্থ হৈ আছে। ৰাজহুৱাভাৱে যিখিনি জানিলোঁ এইখিনি মোটামুটি জানিলোঁ। কালি ইয়াৰ পৰা চব্জি লোড কৰি লৈ গৈছে। যোৱাৰ পিছত শুনিছোঁ যে এই নলতলি দুই ভাই ককাই মৃত্যু হ'ল। কি নাম? জয়নাল আব্দিন আৰু আব্দুল চুবান। দেউতাৰ নাম হ'ল শংচৰ আলী। ৰাতি হৈছিল ঘটনাটো? ৰাতি। কেনেকৈ দুৰ্ঘটনা সংঘটিত হৈছিল কিবা গম পাইছে নেকি? দুৰ্ঘটনা আমি গম পাই আছোঁ যে এই ইটাৰ গাড়ী খুন্দা মাৰিলে। ডাম্পাৰ আছিল। এই চব্জিৰ গাড়ীখন চকা পামচাৰ হ'ল, সেইটো জেক লগাই আছে। সেই সময়ত এনেকুৱা দুৰ্ঘটনা হ'ল। চব্জি লৈ গৈ থকা সময়ত দেৰগাঁৱত গৈ আছে। সেইটো ডাঙৰ বেপাৰী। এতিয়া সেই মৃতদেহ আহি পোৱা নাই এতিয়ালৈকে ঘৰত? এতিয়াও ঘৰত পোৱা নাই। মহলি আছে, হস্পিটেলত আনিছে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।